আচলতে প্ৰতিটো নিজৰ নিজৰ আঞ্চলিকে নিজৰ নিজৰ স্থিতি লিখি পেলাই যোৱা 5 আগষ্ট তাৰিখে আমাৰ যিখন 13জনীয়া প্ৰাৰ্থী বাছনি সমিতি আমি গঠন কৰি দিছিলোঁ গণতান্ত্ৰিক পদ্ধতিৰে, সেই 13জনীয়া কমিটিখনলৈ নিজৰ নিজৰ আঞ্চলিকবিলাকে তেওঁলোকৰ মতামত লিখি প্ৰচিডিং কৰি আৰু তেওঁলোকৰ বৰ্ধিত সভা পাতি ইতিমধ্যে দাখিল কৰিছে যোৱা 5 আগষ্ট তাৰিখে। আমি আজি আচলতে ইয়াত একগোট হৈছোঁ এইকাৰণে যে যোৱা 5 আগষ্ট তাৰিখে আমি দাখিল কৰা প্ৰস্তাৱৰ প্ৰতিলিপিসমূহ আজি 1 মাহ 2 দিন হৈ গ'ল। 1 মাহ 2 দিন হোৱাৰ পিছতো আমি যেতিয়া কোনে প্ৰাৰ্থী হ'ব, কোনবিলাক আঞ্চলিকে কাক বেছি সমৰ্থন দিছে সেইটো যেতিয়া আমি নাজানিলোঁ, তেতিয়া আমি বাছনি সমিতিৰ অধ্যক্ষৰ ঘৰত আচলতে আমি যোৱাৰ কথা আছিলে। কিন্তু তেখেতৰ মহানুভৱতাত তেখেতে কৈছে যে মই পাৰ্টি অফিচলৈকে গৈ আছোঁ, তাতে আমি লগ পাম। আৰু সেই উদ্দেশ্যে আমি ইয়াতে আজি তেখেতক আমি সুধিলোঁ যে আচলতে কি পৰ্যায়ত আছে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াটো। তেওঁক সুধিলোঁ, তেওঁ কৈছে যে আচলতে আমাৰ মিত্ৰজোঁট যিহেতু আমাৰ চলি আছে, এলায়েন্স চলি আছে, এলায়েন্সৰ একেলগে মানে প্ৰাৰ্থীবিলাক ঘোষণা কৰিব। আমি তেওঁক ডিমাণ্ড কৰিলোঁ, আমি গোটেই আঞ্চলিকবিলাকে 16খন আঞ্চলিকে ডিমাণ্ড কৰিলোঁ যে গণতান্ত্ৰিক পদ্ধতিৰে প্ৰাৰ্থী বাছনি হ'ব লাগে। কাৰণ এইবেলি আমি এটা সুযোগ পাইছোঁ বঙাইগাঁৱত প্ৰতি বছৰে কেৱল পৰিৱৰ্তন কয়, আমি এইবাৰ এটা সুযোগ পাইছোঁ যে আমি আমাৰ আঞ্চলিক সমিতিৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ জৰিয়তে আমি প্ৰাৰ্থী বাছনি আমি কৰাৰ এটা সুযোগ পাইছোঁ। আৰু এই সুযোগটো আমি এৰি দিব নিবিচাৰোঁ। যাৰ কাৰণে আমি আজি অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ যে আপোনালোকে উপযুক্ত প্ৰাৰ্থী যোনবিলাক বেছি আঞ্চলিকে নামটো দিছে, সেই আঞ্চলিকবিলাকৰ সেই সন্মান জনাই সেই প্ৰাৰ্থীজনকে বাছনি কৰিব লাগে বুলি আমি আজি অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ। যিমানকেইখন আঞ্চলিক আছে গোটেই আঞ্চলিককেইখন মিলি কেইজন প্ৰাৰ্থীৰ নাম? কিছুমানে দুই এটাই আমি জনাত নিৰপেক্ষভাৱে দিছে যে দলে যাক দিয়ে তেওঁকে আমি মানি ল'ম। আৰু আন কিছুমানে আচলতে যিহেতু ঘোষণা কৰা নাই, আমি এটা সাধাৰণ কৰ্মী, আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তেওঁলোকৰ প্ৰট'কল আছে, তেওঁলোকৰ ওপৰত আমি মান মতাটো উচিত নহয়। গতিকে আমি খুব সম্ভৱ আমি যিমানবিলাক জানিছোঁ কম বেছি পৰিমাণে দুজনৰ নামে চৰ্চাত আহিছে। আৰু আপোনালোকলৈ অনুৰোধ এইটো, আমি সেইটো নামটো এতিয়া ক'ব নোৱাৰোঁ, কাৰণ সেইটো আমাৰ অধিকাৰ নাই, যিহেতু কেন্দ্ৰীয় সমিতিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। যদি দুজনৰ নাম প্ৰক্ষেপ কৰে কেন্দ্ৰীয় চৰকাৰ, যদি কমিটিয়ে আঞ্চলিকৰ কথা নুশুনে আন এটা নাই, আমি অনুৰোধ জনাম যাতে বঙাইগাঁৱৰ পৰা অধিক সংখ্যক আঞ্চলিকে বা অধিক আমাৰ সমৰ্থকে যাক বিচাৰে তেওঁৰ নামে যাতে প্ৰক্ষেপ কৰে, আমি সেইটো বিচাৰিম। নাই, চাওক, আপোনালোকে কোনটো পৰিয়ালকেন্দ্ৰিক ৰাজনীতি বুলি কয়? আমি যোনবিলাক অসম গণ পৰিষদ দলত আছোঁ ইমান দিনে, ছাপ'জ মই মহেশ নাথ, শৈলেন চৰকাৰ, বিজয় সিংহ, যিমানবিলাক আছে, প্ৰণৱ চৌধুৰী, চবতে আমাৰ এটা পৰিয়ালেতো আমাৰ অসম গণ পৰিষদ দলৰে পৰিয়াল। গতিকে যোনেই নহওক কিয় আমাৰ অসম গণ পৰিষদ দলৰে পৰিয়ালেৰেতো হ'ব নহয়। গতিকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিটো আহিব নোৱাৰে, কোনো কাৰণতে আহিব নোৱাৰে। কেনেকৈ পৰিয়ালকেন্দ্ৰিক হ'ব? নহয়, সেইটোতো আমি এতিয়া কোৱাটো উচিত নহয়, কাৰণ সেইটো ঘোষণা কৰিব কেন্দ্ৰীয় সমিতিয়ে। কেন্দ্ৰীয় সমিতিৰ ওপৰত আমি আঞ্চলিকৰ মই এজন ছেক্ৰেটাৰী, আঞ্চলিক সমিতিয়ে প্ৰাৰ্থী ঘোষণা কৰাৰ অধিকাৰটো আমাৰ নাই, সেইটো কেন্দ্ৰীয় সমিতিয়ে কৰিব। আমি মাত্ৰ অধ্যক্ষ মহোদয়ক অনুৰোধ জনাইছোঁ যে গণতান্ত্ৰিক পদ্ধতিতে যাতে প্ৰাৰ্থী নিৰ্বাচিত হয়, এই কথাটো আমি অনুৰোধ জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত যদি নিমিলে আঞ্চলিক সমিতিৰ দল, যিহেতু আমাৰ আঞ্চলিক দল, এইটো আঞ্চলিক দলে আমি আগৰ পৰাই দেখি আহিছোঁ, আঞ্চলিক দলে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ ওপৰত মতামতৰ ওপৰত নিৰ্ভৰ কৰিয়ে ইমান দিনে কাম কাজ চলি আছে। নহ'লে আমি আঞ্চলিক দলৰ প্ৰতি আকৰ্ষিত কিয় হৈছোঁ? আমাৰ এইটো বিশ্বাস আছে, আঞ্চলিক দলে একমাত্ৰ দল যিটো দলে তৃণমূল পৰ্যায়ৰ কৰ্মীৰ মনৰ সুখ দুখৰ বতৰা কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰিব পাৰে। আৰু নিশ্চয় কেন্দ্ৰীয় সমিতি আমাৰ যিটো মনৰ ভাৱ, আমি যিটো আঞ্চলিক সমিতিবিলাকে তৃণমূল পৰ্যায়ৰ কৰ্মীবিলাকে যিটো প্ৰেৰণ কৰিছোঁ, সেইটো নিশ্চয়কৈ তেওঁলোকে বিবেচনা কৰিব আৰু গ্ৰহণ কৰিব। নাই, সেইটো নিজৰ আঞ্চলিকে দিছে। এতিয়া কোন আঞ্চলিকে কি দিছে বন্ধ কামৰ ভিতৰতে আছে। এতিয়ালৈকে বাছনি সমিতিয়ে সেইটো খোলা নাই। য'ত নেকি খোলাই নাই, আমি সেইটো ভিতৰৰ বস্তুটো কেনেকৈ ক'ম? সেইটো কোৱাটো উচিত নহয় আমাৰ।